90 দশকৰ কথা চাইনা আৰু ইণ্ডিয়া দুয়োখন দেশৰ অৰ্থনৈতিক যি গতিৰ হাৰ প্ৰায় সমান আছিল কিন্তু বৰ্তমান চাইনাই ভাৰতবৰ্ষতকৈ প্ৰায় 100 বছৰ আগত জীয়াই আছে বৰ্তমান চাইনাৰ যি জীৱন ধাৰণৰ প্ৰণালী ভাৰতবৰ্ষৰ তুলনাত একেবাৰেই নিমিলে ভাৰতবৰ্ষৰ যি আন্তঃগাঁথনি চাইনাৰ যি পৃথিৱীৰ ভিতৰতে উন্নতম আন্তঃগাঁথনি সেয়ে আমি সকলোৱে জানো বৰ্তমান সময়ত সামাজিক মাধ্যমৰ যুগ ইণ্টাৰনেটৰ যুগ আমি যিবিলাক বস্তু ইণ্টাৰনেটত দেখা পাওঁ সেইবিলাক কিন্তু মিছা নহয় দেখা পাইছোঁ চাইনাই বৰ্তমান ভাৰতবৰ্ষতকৈ বিভিন্ন ক্ষেত্ৰত প্ৰায়বিলাক ক্ষেত্ৰতেই আগত আছে মাত্ৰ পাৰ্থক্য এটা তাত আছে কমিউনিষ্ট শাসন ব্যৱস্থা আৰু আনহাতে ইণ্ডিয়াত আছে গণতান্ত্ৰিক শাসন ব্যৱস্থা আৰু চাইনাখন যে ইমান সোনকালে মাত্ৰ 40 বছৰ ব্যৱধানত পৃথিৱীৰ অন্যতম শক্তিধৰ ৰাষ্ট্ৰ হিচাপে পৰিগণিত হ'ল কিয় বাৰু নিশ্চয় চিন্তা কৰে চাগে আপোনালোকে হয় ইয়াৰ মূলতে চাইনাৰ যি শাসন ব্যৱস্থা চাইনাৰ শাসন ব্যৱস্থাত ৰাজনেতাৰে বাছনি কৰা যি প্ৰক্ৰিয়া পৃথিৱীৰ বিভিন্ন দেশৰ লগত তুলনা কৰি চালে কিন্তু আপুনি মিল নাপাব চাইনাৰ ৰাজনেতাবিদ বা ৰাজনীতিবিদ বাছনি প্ৰক্ৰিয়াটোত বিভিন্ন ধৰণৰ ষ্টেজৰ মাজত পাৰ কৰি এজন ৰাজনেতা হ'বগে পাৰে প্ৰায় 4টামান ষ্টেজ পাৰ হ'ব লগা হয় যেনেকৈ আমাৰ ভাৰতবৰ্ষৰ সৰ্বোচ্চ চৰকাৰী প্ৰশাসনিক বিষয়া এজন হ'ল চিভিল সাৰ্ভিসৰ বিষয়াজন IAS IPS এইসকল ঠিক তেনেকৈ চাইনাৰ কিন্তু প্ৰশাসনিক মুৰব্বীজন যিজন একনায়কত্ববাদৰ ৰজা বুলি কওঁ যেনে চি জিনপিং তেওঁ কিন্তু বিভিন্ন ধৰণৰ চিভিল সাৰ্ভিস এক্সাম দি হ'বলৈ পায় আচলতে সেই চিভিল সাৰ্ভিস এক্সামত দেশখনৰ দৰিদ্ৰতা হ্ৰাস কৰা দেশখনৰ পৰা অপৰাধ নিয়ন্ত্ৰণ কৰা দেশখনৰ প্ৰযুক্তিগত দিশত আগবঢ়াই নিয়া এনেকৈ প্ৰায় 4টামান কামৰ ক্ষেত্ৰত যেতিয়া আপুনি পাৰ্গত হ'ব দক্ষতা আহৰণ কৰিব পাৰিব তেতিয়াহে সেই ব্যক্তিজনে সেই যি চিভিল সাৰ্ভিস এক্সামত পাছ কৰিব অৰ্থাৎ ভৱিষ্যতে ৰাষ্ট্ৰপ্ৰধান হোৱাৰ বা ৰাষ্ট্ৰক নেতৃত্ব দিব পৰা এজন ৰাজনেতা হোৱাৰ বাছনিত আপুনি উঠিব নহ'লে প্ৰথম ফেজতে আপোনাক কিন্তু আঁতৰাই দিব এনেকুৱা ধৰণৰ টাফ য'ত ৰাজনেতাবিদৰ চৰিত্ৰৰ পৰা ধৰি লৈ মৰেলিটি নৈতিকতাৰ পাঠ সকলোখিনি দিয়া হয় প্ৰায় দেশৰ কাৰণে 30 বছৰ সাৰ্ভিস দিয়াৰ পিছত সেৱা আগবঢ়োৱাৰ পিছত শেষৰ যিজন মুৰব্বী পদত অধিষ্ঠিত হ'ব পাৰে তেনেকুৱা এখন দেশ উন্নতি হোৱাত কোনো বাধা দিব নোৱাৰিব উদাহৰণ চি জিনপিং যিজন সকলো ক্ষেত্ৰতে পাৰ্গত এজন ৰাজনীতিবিদ বিশেষ নাছিল বাৰু আজিলৈ ইমানেই সকলোকে শুভৰাত্ৰি